আপোনালোক সকলোকে স্বাগতম জনাই এটা মিনি ব্লগ পুনৰবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিলোঁ। আজি থ্ৰেডিং কৰিলোঁ ঘৰতে। আজি নহয়, আগতেও কৰিছোঁ, কিন্তু হ'লেও বহুত দিনৰ পৰা এইটো পদ্ধতি হোৱা নাই। মানে মোৰ ছোৱালীজনীয়ে যেতিয়া শিকিছিলে প্ৰথমতে তাই প্ৰেক্টিচবিলাক হোৱা নাছিলে যিহেতু, গতিকে থ্ৰেডিংটো মই বাহিৰতে কৰিছিলোঁ। এতিয়া তাই যিহেতু প্ৰেক্টিচটো হৈ গ'ল, গতিকে এইটো এটা ভাল হ'ল যে মই ঘৰতে কৰিব পাৰোঁ। আৰু সেইটোৱেই আচলতে আমাৰ ঘৰখনত সেইটোৱেই মানে ভাল। আমি কিহত ব্যস্ত হৈ থাকোঁ। সকলোৱে কয় আমাৰ মানুহবোৰ ঢেৰ দেখে, মানে ছোৱালী দুজনী গাভৰু ছোৱালী মাক মানে আমাৰ ঢেৰ সময় বুলি ভাবে, কিন্তু আমি আচলতে ব্যস্তবোৰ কিহত হৈ থাকোঁ। ঠিক তেনেকুৱা এতিয়া মোৰ থ্ৰেডিংটো কৰিব হ'ল, তাইৰ ওচৰতে কৰিলোঁ। আৰু তাই যদি কিবা এটা চিলাব লগা হ'ল মই চিলাই দিলোঁ। বেলেগত দৰ্জিৰ ওচৰত নি পেলাই থ'বগৈ নালাগে, নহয়নে? ঠিক সেইদৰে। আৰু অৱশ্যে মোৰ চেলাউৰি নায়েই আকৌ দেই। মোৰ চেলাউৰিডাল মিলাবলৈ বহুত বেছি দিগদাৰী, একেবাৰে পাতল। কিন্তু নকৰিলে বৰ বেয়া লাগে, খজুৱাই থাকে ন, কৰি থকাৰ যেতিয়া অভ্যাস এটা হৈ যায়। গতিকে আমাৰ তেনেকুৱাকেই চলি থকা হয়। বহুত বেছি আচলতে পইচাবিলাকো বহুত কিন্তু ৰেহাই হৈ যায়। এটা থ্ৰেডিঙত কিমান পইচা দিব লাগে, নহয়নে? গতিকে এযোৰ কাপোৰ চিলাবলৈ কিমান পইচা দিব লাগে, আমাৰ সেইখিনি অন্ততঃ আমাৰ ৰেহাই হৈ যায়। অৱশ্যে শিকোঁতে পইচাখিনি খৰচ যিদৰে হৈছিলে সেইখিনি ওলাই নগ'লেও অন্ততঃ এক্সট্ৰা পইচা এটা খৰচ নহয়। আৰু আমাৰ ব্যস্ততাবোৰ সেইকাৰণে এনেকেই হৈ যায়। বেলেগত মানে সময় খৰচ কৰিবলৈ আমাৰ সঁচাকৈ সময় নাথাকে। আকৌ যিহেতু টিউশ্যন কিবা এটা পঢ়াৰ ক্ষেত্ৰতো কাৰোবাক দেখাই দিবলৈ যদি কয় অকণমানি, তেতিয়া তাই দেখাই দিব লগা হয়। নেদেখাওঁ বুলিতো ক'ব নোৱাৰে। গতিকে তেনেকুৱাকৈ টিউশ্যন ক্লাছো তাই থাকে। ঘৰৰ ভিতৰতে আমাৰ ব্যস্ত, যদিও আমি বাহিৰত গৈ পেলাই কিবা এটা কৰিবলৈ ওলাই যোৱা নাই। কিন্তু এইটো নহয় যে মানুহজনৰ ওপৰতে ভৰসা কৰি আমি গোটেইকেইটা চলি আছোঁ, সেইটো কেতিয়াও নহয়। প্ৰতিটোৰে নিজৰ নিজৰ হাতৰ বিদ্যা আছে। গতিকে ডাঙৰজনী ছোৱালীও সেইদৰে, যদিও তাই বেংকত নোসোমালেহেঁতেন, তাইৰো হাতৰ বিদ্যা নোহোৱা নহয়। তাই আৰ্ট কৰে বৰ ধুনীয়া, আৰু ল'ৰাটোও মোৰ আৰ্ট কৰে। আৰু গতিকে গুৰুত্ব নিদিয়ে কাৰণেহে, আচলতে গুৰুত্ব দিলে সেইবিলাকতো মানে সেইটোকে যদি নিজে কৰোঁ বুলি ভাবিলোঁ যে মই আৰ্ট আজি এইদৰে কৰিম, কিন্তু সেই বস্তুটো ভাবি লোৱা নাই, চিৰিয়াছটো হোৱা নাই ল'ৰাটো সেইটো ক্ষেত্ৰত। চঞ্চলামী হৈ আছে মনবিলাক। কিন্তু সেয়া ল'ৰাটোৱে সেই কেৰাটেটো শিকি থৈছে। গতিকে সেইটো কাৰণে সি ব্যস্ত হয়, তেনেকৈ স্কুল এখনত যাব লাগে। কেতিয়াবা যায় কেতিয়াবা নাযায়, গুৰুত্ব নাই। গতিকে কৈছোঁৱে সি চঞ্চল। গতিকে আমাৰ ক্ষেত্ৰত কিন্তু এইটো বস্তু নহয়। সৰুজনী ছোৱালী আৰু মোৰ ক্ষেত্ৰত সেইবিলাক নহয়। আৰু মই কাপোৰ চাপোৰ চিলাই থাকোঁ, মোৰখিনি ৰেহাই হৈ যায় আৰু নিজৰ মতে চিলাই ল'ব পাৰোঁ, নহয়নে? নিজৰ সময়ত বস্তুটো হোৱাব পাৰোঁ। বেলেগত যদি পেলাই থওঁ তেতিয়া ইমাৰ্জেঞ্চি বুলি পইচা বেছিকৈ বিচাৰিব, হয়তো সময়ত দিব নোৱাৰিব, নহয়নে? আৰু নিজৰ বস্তুটো নিজে কৰি ল'ব পাৰোঁ। আৰু ঠিক সেইদৰে সিহঁতৰো চুৰিদাৰবিলাক, আজিকালি কুৰ্তিবিলাক যেতিয়া চিলাব লাগে, সেইদিনা ডাঙৰজনী ছোৱালীয়ে কৈছে, মা এটা কুৰ্তিত মানে 50 টকাৰ তলত মানে ঠেক নকৰে। মানে গাকেইটা সিহঁতি যিহেতু ক্ষীণ কিনাৰ পাছত কুৰ্তিবিলাক বহুত ঠেক কৰিব লগা হয় ন, গতিকে সেইবিলাক মই ঠেক কৰি দিওঁ। তাই সেইদিনা 5টামান লৈ আহিছে, বেংকলৈ যাবলৈ তাইকো কুৰ্তিবিলাক ডেইলি দৰকাৰ। ঠিক এই ক্ষেত্ৰত মই সেইখিনি ক্ষেত্ৰত সিহঁতক সহায় কৰোঁ। আৰু আজি তাই আকৌ থ্ৰেডিংটো কৰোঁতে কৈছে, মা দে 30 টকা। মই কৈছোঁ আৰু তাইক যে শিকাইছিলোঁ যে সেইখিনি মোক ঘূৰাই দে পইচাখিনি। এতিয়া পাৰ্লাৰখনলৈও গৈ থাকে বা নগ'লেও এইদৰে ঘৰতেচোন আজৰিয়ে নহওঁ। গতিকে আজি থ্ৰেডিংটো কৰিলোঁ, বহুত দিন কৰা নাছিলোঁ। আৰু তাই ঘৰতে কৰে যে সেইটোও আপোনালোকক দেখালোঁ। গতিকে পাৰ্লাৰলৈ নগ'লেও ঘৰতে এইদৰে আমাৰ হৈ থাকে। আৰু স্কুলৰ শিক্ষয়িত্ৰী বুলি টেটৰ পৰীক্ষা দিবলৈ সুবিধা নাপালে, কাৰণ বহুত কিবাকিবি ওলাই গ'ল। গতিকে ঘৰতে টিউশ্যনবিলাকে কৰি থাকে। যিবিলাকত আগ্ৰহ আছে আচলতে সেইবিলাক কিন্তু ঘৰতে কৰি থাকিব পাৰোঁ আমি। স্কুলখনলৈ গৈ পেলাই কৰিবলৈ ইচ্ছা আছিলে, কিন্তু এনেকুৱা আছে মানে স্কুলত পঢ়াৰ চাৰ্টিফিকেট দেখিলেও, বা আজিকালি কেনেকুৱা ধৰণৰ পঢ়াত চোকা আছিল নে গেধা আছিল নে, সকলোবোৰ যিসকলে জানেও তেওঁলোকেও আচলতে কেতিয়াবা এপ্লিকেশ্যন এখন ৰাখিবলৈ নিবিচাৰে। সৰুজনী ছোৱালীৰ শিক্ষকৰ লাইনটোত বহুত বেছি আশা আছিলে, তাই পাৰিছিলেও, কিন্তু সেয়া দৰ্খাস্তখনো উভতাই পঠালে। এনেকুৱা এটা দিন পাৰ হৈছে। অন্ততঃ দৰ্খাস্তখন চাব লাগিছিলে, নহয়নে? ঠিক তেনেকুৱা দিনো পাৰ হ'ল। কিন্তু এতিয়া হাতৰ বিদ্যাতেই স্বাস্থ্যটো খালি তাই সুস্থ হোৱা নাই সম্পূৰ্ণ। দৰৱ চৰববোৰ খায়েই আছে, আপোনালোকে গমেই পায়। গতিকে তথাপিতো নিজৰ মনৰ কাৰণেও বহুত বেছি কামৰ প্ৰয়োজন, অকল টকাৰ কাৰণেই নহয়। তাই যে এইখিনি কৰি থাকে মানসিকভাৱে, নিজৰ হাত খৰচো ওলাই, মনটোও ভাল লাগে। নিজে যে অকৰ্মণ্য নহয়, তাই নিজে নাভাবে যে মই অসুস্থ, গতিকে মই একোৱেই নোৱাৰোঁ কৰিব। কিন্তু সম্পূৰ্ণফালে তাই কৰিব পাৰে। আৰু যিখিনি তাই নোৱাৰে বা তাহাঁতি নোৱাৰে সেইখিনি মই কৰোঁ।
গতিকে ঘৰখনতে আমাৰ এনেকৈ ব্যস্ততাবোৰো হৈ থাকে, দুপইচা ইনকামো হৈ থাকে আৰু আমাৰ দুপইচা ৰেহাই হৈ যায়। যদি সেইদৰে ৰেহাই কৰিব নোৱাৰিলোহেঁতেন, হয়তো আমাৰ মানুহজনৰ অকল এটা মানুহৰ ইনকামত আমি এইদৰে চলিব নোৱাৰিলোহেঁতেন। ভাতমুঠি খাব পাৰিলোহেঁতেন, সকলোৱে ভাতমুঠি খায় নহয় জানো। কচু শাক দুডাল বুটলি আনিলেও খেতিৰ ধানকেইটা চাউলকেইটা আছে যেতিয়া ভাতকেইটা খাব পাৰিলে হয়, কিন্তু সেইটোৱেতো সকলো নহয়। গতিকে চাওকচোন মোৰ চেলাৰীটো ভাল দেখিছেনে বাৰু।